নৱকোকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰেই অৰুণোদয় আঁচনিৰ পত্ৰ আপুনি পূৰণ কৰক কিয়নো নতুনকৈ 4 লাখ লোকক অৰুণোদয় দিব চৰকাৰে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গাঁৱে ভূঞে বিতৰণ কৰা হৈছে অৰুণোদয় আঁচনিৰ পত্ৰ আৰু ছেপ্টেম্বৰ মাহত 4 লাখ নতুন হিতাধিকাৰী সৃষ্টি কৰিব চৰকাৰে এটা ডাঙৰ খবৰ ইমুত জনাইছো অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ গাঁৱে ভূঞে বিতৰণ কৰা হৈছে অৰুণোদয় আঁচনিৰ পত্ৰ আপুনি যদি এতিয়াও অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই বা হিতাধিকাৰী হোৱা নাই তেনেহলে আপুনি আবেদন কৰিব পাৰিব ছেপ্টেম্বৰ মাহত 4 লাখ নতুন হিতাধিকাৰী সৃষ্টি কৰিব চৰকাৰে আৰু তালিকাত নাম অহাৰ পিছতে প্ৰত্যেক মাহে একাউণ্টত জমা হ'ব 1250 টকা 1250 টকা আপুনি লাভ কৰিব সকলো দুখীয়া মহিলাক সাঙুৰি ল'ব এই আঁচনিয়ে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো সকলোকে অৰুণোদয়ৰ পত্ৰ পূৰণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে এগৰাকীও মহিলা যাতে বাদ পৰি নৰয় যোগ্য মহিলাসকলে আবেদন কৰিবলৈ কি নথিপত্ৰ প্ৰয়োজন হ'ব আবেদন কৰিবলৈ লাগিব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বেংকৰ পাছবুক অৰুণোদয় আঁচনিক লৈ এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত চৰকাৰী ঘৰৰ বাবে লাখ লাখ হিতাধিকাৰীক ধন জমা হোৱাৰ বা কিস্তিৰ ধন মুকলি কৰাৰ পিছতে অৰুণোদয় আঁচনিক লৈও বৃহৎ ঘোষণা কৰিছে ৰেচন কাৰ্ড থকা মানেই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিব মহিলাসকল কিয়নো ৰেচন কাৰ্ডখনেই হৈছে বিশেষকৈ প্ৰমাণ পত্ৰ আৰু সেই ৰেচন কাৰ্ড থকা মহিলাসকলে আবেদন কৰিব পাৰিব ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব বেংকৰ পাছবুক আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব যিসকল মহিলাৰ এইসমূহ নথিপত্ৰ আছে তেনেহ'লে হাজু কৰক আৰু তাৰ পাছতেই অৰুণোদয় বাবে আবেদন কৰক আৰু সকলোকে পত্ৰ পূৰণ কৰিবৰ বাবে আবেদন জনাইছে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আবেদন কৰিবৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু বেংকৰ পাছবুক অৰুণোদয় আঁচনিক লৈ এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে আৰু গাঁৱে ভূঞে এতিয়া বিতৰণ কৰা হৈছে অৰুণোদয় আঁচনিৰ পত্ৰ আৰু ছেপ্টেম্বৰ মাহত 4 লাখ নতুন হিতাধিকাৰী সৃষ্টি কৰিব চৰকাৰে গতিকে 4 লাখ হিতাধিকাৰীৰ ভিতৰত আপোনাৰো নাম আহিব গতিকে আপুনি যদি যোগ্য হিতাধিকাৰী আপোনাৰ হাতত যদি সকলো প্ৰয়োজনীয় যাৱতীয় নথিপত্ৰ আছে তেনেহ'লে আপুনি শীঘ্ৰেই আবেদন কৰক আৰু হিতাধিকাৰী সৃষ্টি কৰিবলৈ গৈ আছে চৰকাৰে আৰু তালিকাত নাম অহাৰ পিছতে আপুনি প্ৰত্যেক মাহে লাভ কৰিব চৰকাৰৰ 1250 টকা মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল মন্তব্য আগবঢ়াইছো যে আমাৰ তিনিটা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় পত্ৰ বিতৰণ কৰি আছো যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই মই তেওঁলোককো এইটো কথা ক'ব খুজিছো যে এইবাৰৰ ফৰ্ম ফিলআপ খিনি হৈ যোৱাৰ পিছত ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিলআপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিলআপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো আপোনালোকে জানে যে আমাৰ তিনিটা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় পত্ৰ বিতৰণ কৰি আছো যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই মই তেওঁলোককো এইটো কথা ক'ব খুজিছো যে এইবাৰৰ ফৰ্ম ফিলআপ খিনি হৈ যোৱাৰ পিছত ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ
অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিলআপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিলআপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো আপোনালোকে জানে যে আমাৰ তিনিটা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছো যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই মই তেওঁলোককো এইটো কথা ক'ব খুজিছো যে এইবাৰৰ ফৰ্ম ফিলআপখিনি হৈ যোৱাৰ পিছত সেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিলআপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিলআপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো আপোনালোকে জানে যে আমাৰ তিনিটা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছো যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই মই তেওঁলোককো এইটো কথা ক'ব খুজিছো যে এইবাৰৰ ফৰ্ম ফিলআপখিনি হৈ যোৱাৰ পিছত সেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিলআপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিলআপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো আপোনালোকে জানে যে আমাৰ তিনিটা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছো যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই মই তেওঁলোককো এইটো কথা ক'ব খুজিছো যে এইবাৰৰ ফৰ্ম ফিলআপখিনি হৈ যোৱাৰ পিছত সেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিলআপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিলআপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো আপোনালোকে জানে যে আমাৰ তিনিটা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছো যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই মই তেওঁলোককো এইটো কথা ক'ব খুজিছো যে এইবাৰৰ ফৰ্ম ফিলআপখিনি হৈ যোৱাৰ পিছত সেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়
সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো। আপোনালোকে জানে যে আমাৰ তিনিটা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে। এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছো যিসকলে আগতে ২৬ লাখ মানুহে অৰুণোদয় পাইছিলে এতিয়া আমাৰ অৰুণোদয় প্ৰায় ৩৭ লাখ মানুহে পাব। কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই। মই তেওঁলোককো এইটো কথা ক'ব খুজিছো যে এইবাৰৰ ফৰ্ম ফিল আপখিনি হৈ যোৱাৰ পিছত ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু ৩ লাখ ৪ লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো। আপোনালোকে জানে যে আমাৰ তিনিটা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে। এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছো যিসকলে আগতে ২৬ লাখ মানুহে অৰুণোদয় পাইছিলে এতিয়া আমাৰ অৰুণোদয় প্ৰায় ৩৭ লাখ মানুহে পাব। কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই। মই তেওঁলোককো এইটো কথা ক'ব খুজিছো যে এইবাৰৰ ফৰ্ম ফিল আপখিনি হৈ যোৱাৰ পিছত ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু ৩ লাখ ৪ লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো। আপোনালোকে জানে যে আমাৰ তিনিটা আঁচনি আজিৰ দিনত কাম আমাৰ চলি